5000-এরও বেশি কিলোমিটার মোটর বাইক চালিয়ে পথ সুরক্ষা সচেতনতা অভিযান শিলচরে শেষ করলেন মিন আবগারি পরিবহন মন্ত্রী পরিমল শুক্লবৈদ্য। গত বছরের 26শে নভেম্বর এই যাত্রা শুরু করেছিলেন কামরূপ জেলা থেকে। রাজ্যের প্রতিটি জেলায় পরিভ্রমণ করে রাজ্যের মোট 126টি বিধানসভা নির্বাচন কেন্দ্রে উপস্থিত হয়ে সচেতনতা চালান মন্ত্রী পরিমল। শিলচরে এই উপস্থিত হয়ে মন্ত্রী পরিমল জানান, গত বছরের তুলনায় এই বছর পথ মৃত্যুর সংখ্যা অনেক কম হয়েছে এই পরিক্রমার জন্য। তিনি যানবাহন চালাতে সুরক্ষা ব্যবস্থা গ্রহণ করে চালানোর আবেদন জানান। ইম্পেক্ট এটা কথা সঁচা, মই তো সব শ্ৰেণীৰ ৰাইজৰ ওচৰত গৈছোঁ। মই মেডিকেল কলেজ গ'লোঁ, ইঞ্জিনিয়াৰিং কলেজ গ'লোঁ, স্কুল গ'লোঁ, LP স্কুল গ'লোঁ, মই ব্যৱসায়ীৰ ওচৰত গ'লোঁ, অ'নাৰ্ছ এছ'চিয়েশ্যন গ'লোঁ, ড্ৰাইভাৰ এছ'চিয়েশ্যন গ'লোঁ, মই সাংবাদিক বন্ধুসকলৰ লগতে কথা কৈছোঁ। সকলোৱে মিলি মোৰ এনেকুৱা লাগিছে যেনেকুৱা মোক কৈছিল যে হয় আমিও আপোনাৰ লগতে আছি, আপোনালোকৰ লগতে আছি। আৰু সেইকাৰণে হয়তোবা আমাৰ জানুৱাৰী এতিয়া চলি আছে, ডিচেম্বৰত 22 আৰু 23ৰ কম্পেৰিজনত আমাৰ 93টা ফেটেলিটি কম হৈছে, ডেথ কম হৈছে, বহুত আমাৰ ইঞ্জুৰিৰ সংখ্যা কমিছে, এক্সিডেণ্টেৰ সংখ্যা ড্ৰাষ্টিকেলি কমিছে। জানুৱাৰীত এটা ডাঙৰ এক্সিডেণ্ট হ'ল, নহ'লে মইতো ক'ব পাৰিলোহেঁতেন যে জানুৱাৰী মানে বহুত কমিব। তথাপি আমি খুব আশাবাদী, ৰাইজ জাগ্ৰত হৈছে আৰু এই জানুৱাৰীটো 23 জানুৱাৰীৰ নিচিনা নহ'ব, বহুত কমি আহিব। আৰু ৰাইজে এই কথাটো গম পাইছে, সকলোৱে গম পায়। তথাপি আমি অলপ স্মৰণ কৰাই দিলোঁ তেওঁলোকক যে পথ আমাৰ লাগিব, যোগাযোগ ব্যৱস্থাত যান বাহন আমাৰ লাগিব, এইটো তাৰ কোনো কথাই নাই। কাজে এই ক্ষেত্ৰত সকলোৱে নিয়ন্ত্ৰিতভাৱে সঠিকভাৱে গাড়ী চলাব লাগিব। থেংক ইউ। আজি প্ৰায় এইটো সামৰণি পৰিলে, কেই তাৰিখৰ পৰা আৰম্ভণি হৈছে, কিমান কিলোমিটাৰ আপুনি এই যাত্ৰাটো কৰিলে, কিমান বিধানসভা? মই অভিলেখ সৃষ্টি হয় আপুনি কৈছে, কিন্তু মই অকেলা কৰা নাই। আমাৰ বিভাগের প্ৰতিটা জিলাৰ যিসকল আমাৰ বিভাগীয় চৰকাৰী আধিকাৰিক আছিল তেওঁলোকক লগত লৈ মই কৰিছোঁ। আৰু কথাটো এনেকুৱা যে মই খুব ডাঙৰ দীঘলকৈ কৰা নাই। আপোনালোকে জানে আমি ৰাজনৈতিক দলৰ মানুহ, বাট এই যাত্ৰাটো আছিল সম্পূৰ্ণ অৰাজনৈতিক যাত্ৰা, কোনো ব্যক্তিগত কোনো এজেণ্ডা নাই, কোনো পলিটিক্যাল এজেণ্ডা নাছিল। আমি আৰম্ভ কৰিছিলোঁ 19 নৱেম্বৰ 2023। মাজে মাজে আমাৰ আহিবলগীয়া হৈছে, কাৰণ আমাৰ কেবিনেট আছে, বিভিন্ন কাম থাকে চৰকাৰী, সেইবিলাক এটেণ্ড কৰিব লাগে। 19 নৱেম্বৰ সিদিনা আছিল ৱৰ্ল্ড ৰোড ফেটেলিটি ৰিমেম্বাৰেন্স ডে। যিসকল মানুহ বাটত প্ৰাণ দিলে দুৰ্ঘটনাত, তেওঁলোকৰ উদ্দেশ্যে আমাৰ শ্ৰদ্ধা আমি নিবেদন কৰোঁ এই দিনটোত। সিদিনা আৰম্ভ কৰিছিলোঁ আৰু আজি তাৰ সফল সমাপন ক'ব পাৰোঁ। 126টা সমষ্টিত খালি গৈছোঁ এনেকুৱা নহয়, 126টা সমষ্টিৰ বিভিন্ন ঠাইত আমি সভা সমিতি কৰিলোঁ। আৰু লগতে 35খন ডিষ্ট্ৰিক্ট, কাৰণ সমষ্টিবিলাক ডিষ্ট্ৰিক্টতেই আছে, সব ডিষ্ট্ৰিক্টত আমি ৰোড ছেফটি কাউন্সিল কৰিলোঁ। আমাৰ দায়িত্ব পোৱাৰ পাছতে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কাউন্সিল আমি বনাইছোঁ। ঠিক তেনেকুৱা ষ্টেট ৰোড ছেফটি কাউন্সিল বিভিন্ন বিভাগের জৰিয়তে আমি বনালোঁ। বিভাগবিলাক প্ৰতি মাহে বহিব লাগে আণ্ডাৰ কম্পালশ্যন এট এভৰি মান্থ। আৰু আমি বিশ্লেষণ কৰি কিছুমান কথা উদ্ভাৱন কৰিলোঁ, দেখিলোঁ, গম পালোঁ যে এইবিলাক কাৰণত এক্সিডেণ্টবিলাক হৈ থাকে। এইবিলাক কাৰণ যদি আমি নাইকিয়া কৰিব পাৰোঁ, তেনেহ'লে এৰাউণ্ড 85% এক্সিডেণ্ট নোহোৱা হ'ব। এইকাৰণে আমি দেখিলোঁ যেতিয়াই মানুহ মৰে তেতিয়াই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাটলৈকে আহি যায়, ৰাইজৰ উদ্দেশ্যে কথা কয়। তেওঁৰ শোক প্ৰকাশ কৰাটো ডাঙৰ কথা নহয়, যাতে ভৱিষ্যতত নহয় তাৰ কাৰণে প্ৰয়াস কৰে। আমি দেখিলোঁ বহুত উদ্বিগ্ন তেওঁ, আমি দেখিলোঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বহুত উদ্বিগ্ন। তো আমি দল কৰোঁ, চৰকাৰত আছোঁ, আমাৰ এটা দায়িত্ব আমি ভাবিলোঁ। আপোনালোকে জানে তথ্যখিনি, তথাপি মই পুনৰবাৰ কৈ আছোঁ। 22 ইংৰেজীত ভাৰতবৰ্ষত মৰিলে 1,68,991 গৰাকী বাটত প্ৰাণ দিলে। অসমত 22 ইংৰেজীত বাটত প্ৰাণ দিলে 2,994 গৰাকী। 23 ইংৰেজী ভাৰতবৰ্ষৰ গোটেই ডাটা অহাটো অলপ কেইদিনমান টাইম লাগিব।
আমাৰ 23 ইংৰাজীত অসমত মৰিলে 3296 গৰাকী। এই যে মানুহৰ মৃত্যু হৈ আছে, সেই মৃত্যুলৈ স্বাভাৱিকভাৱে যেহেতু আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী দায়িত্বত আমাৰ মোদীজী আছে, তেওঁ কিমান চিন্তা কৰিব পাৰে, মানুহ কিমান ভাল পায় আপোনালোকে জ্ঞাত। ঠিক তেনেকুৱা আমাৰ মুখ্যমন্ত্ৰী প্ৰচণ্ডভাৱে উদ্বিগ্ন যে কেনেকুৱা আমি এইটো কমাব পাৰোঁ। এইটো এটা মহামাৰীৰ ৰূপ লৈছে, এটা এভৰি ইয়াৰ বাঢ়ি গৈ আছে। সেইকাৰণে আমাৰ বিভাগে আমি এটা দায়িত্ব লৈছিলোঁ বা আমি এটা চিন্তা কৰিলোঁ, মুখ্যমন্ত্ৰীৰ অনুমতি লৈ চিন্তা কৰি আমি কামৰূপ ৰুৰেলৰ পৰা আৰম্ভ কৰিছিলোঁ। কাৰণ আপোনালোকে জানে তাৰ কেইদিনমান আগতে কামৰূপ ৰুৰেলৰ আপোনালোকে জ্ঞাত যে এই আসাম ইঞ্জিনিয়াৰিং কলেজৰ 7টা ল'ৰা একেলগতে স্কৰ্পিঅ' এক্সিডেণ্ট হৈ। তো এইবিলাক লৈ আমি কামৰূপ ৰুৰেলৰ ফালৰ পৰা একেবাৰে গোটেই অসমৰ সব সমষ্টিত গৈছোঁ। কিমান কিলোমিটাৰ? আমি আজি এতিয়া মটৰচাইকেল গৈ ৰাখিব লাগিব ঘৰত, 5000 ক্ৰছ কৰিম, 5000 কিলোমিটাৰ। ইয়াতে 1 কিলোমিটাৰো আমি নিজৰ কাৰণে বা আন কাৰণে আমি ব্যৱহাৰ কৰা নাই বা চলোৱা নাই। গোটেই 5000 কিলোমিটাৰ মই নিজে চলাইছোঁ। আৰু আমাৰ লগে প্ৰতিটা জিলাৰ আমাৰ ট্ৰান্সপৰ্ট বিভাগ, পুলিচ, আমাৰ এক্সাইজ, আমাৰ ফিচাৰী, তেওঁলোকে আমাক সংগ দিলে। কাৰণ তেওঁলোক এইবিলাকৰ লগতে এক্সিডেণ্টৰ লগতে জড়িত নহয়, বাট ব্যৱস্থাৰ লগতে জড়িত। কাজেই তেওঁলোকক লৈ গৈছোঁ, ৰাইজৰ ওচৰত আমি কথাবিলাক কৈছোঁ। আৰু মই ভাবোঁ যে ৰাইজে খুব আদৰি লৈছে কথাবিলাক। তেওঁলোকে আমাক আশ্বস্ত কৰিছে যে হয়, সকলোৱে মিলি আমি এই সংগ্ৰামত আমি অংশগ্ৰহণ কৰিব লাগিব। সেইকাৰণে আমি কৈছোঁ যে জন আন্দোলন বেছি একো কথা নাই। কথাটো এনেকুৱা যে COVID-19 আমি অভাৰকাম কৰিব পাৰিছোঁ সকলো মানুহ জাগ্ৰত হোৱাৰ কাৰণে। সেইটোতো আৰু ডাঙৰ আছিল, চলেই প্ৰাণ যায়। এইটোতো ইমান ডাঙৰ নহয়। গাড়ী আজিৰ দিনত 45 লাখ গাড়ী আমাৰ অসমত ৰেজিষ্টাৰ্ড আছে। 10 লাখ বাহিৰৰ পৰা আহে, 55 লাখ অনলি। সেই 55ৰ ভিতৰতো কলিশ্যন, মানুহ ইমান মৰি আছে, হাজাৰ হাজাৰ। COVID-19ত ইমান মানুহতো মৰা নাছিল। কাৰণটো কি? কাৰণটো কেইটামান কাৰণ। হেলমেট পিন্ধিব লাগে। দ্বিতীয় কাৰণ, তীব্ৰ গতি নিয়ন্ত্ৰণত ৰাখিব লাগে। তৃতীয় কাৰণ, কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে, ঘোৰ অন্যায়, পাপ এইটো। চতুৰ্থ কাৰণ, টেলিফোন লৈ কেতিয়াও ড্ৰাইভিং কৰিব নালাগে। পঞ্চম কাৰণটো, নিজৰ গাড়ীৰ ছিট বেল্টটো নিজে পিন্ধিব লাগে। এই 5টা কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী পঞ্চসূত্ৰ কৈছে।